পেহী আমাৰ মতা সোপা ওলোৱাহিয়ে নাই। পেহী এতিয়া পিছে খানাটো ঘৰত গৈ খাবগে নে হোটেলত? পখিলা অকমান ক'ব নোৱাৰা হ'লা নেকি বাৰু হা? 10 টাত হোটেলত সোমাই খাম। এতিয়া ইয়াতে 11টা বাজি গ'ল, ঘৰত গৈ আৰু ভাত বনাই খাবলৈ সময় আছে নে? নে কি কোৱা ললিতা? পেহী এতিয়া আৰু ক'ত ঘৰত গৈ ভাত বনাবগে পাৰিব? হোটেলতে খাম। হ'ব তেতিয়া গোটেই সোপা লাঠুৱা ধাবাতে সোমাই দিমগে। লাঠুৱা ধাবা যে সাৰা ৰাত খোলা থাকে। মন্দাকিনী, খানাটো লাঠুৱা ধাবাতে সোমাই খামগে বুজিছা? পেহীহঁতক সুধিলো, পেহীহঁতৰ তাতে খামগে বুলি কৈছে। ঘৰত বোলে আকৌ গৈ নবনাইগে। হ'ব এতিয়া ইয়াৰ পৰা গৈ ঘৰত আকৌ ভাত বনাই খাবলৈও সময় নাই। আৰু আমাৰ হেতি ওলোৱাহিয়ে নাই যে, যাব লাগে নহয়। তাকে গোটেই মতা সোপা গ'ল, লাগিয়ে ধৰিলেগে দেখোন। হানি সিং বৈ নাহিব চাগে। আহিব 100% আহিব। থিয়েটা কৰি শেষ হ'ল, কেলে নাহিব? থিয়েটা কৰি শেষ হোৱাৰ পাছত আৰু ৰখি নাথাকে নহয়, আহিবই চাবা। এতিয়াই ক'ত আহিব? ধুনীয়াকে খাই বৈহে আহিব। কমচেং তুমি ক'ব নোৱাৰা নেকি প্ৰসেনজিতে ইয়াত খাব? প্ৰসেনজিতে ইয়াত নাখায়, ইয়াৰ পৰা গৈ 5 ষ্টাৰ হোটেলতহে খাব। ললিত দেখিছ, গোটেইখন বিচাৰি ফুৰিছো, এইকেইটাই ইয়াত কি কৰিছে? তহঁতক যে মৰিয়াবলৈ হ'ল, ডেকা ল'ৰা ওলাইছে। সোনকালে ইয়াৰ পৰা যাব লাগে, ভোক লাগিছে। তেহেঁতি আকৌ ইয়াত লিলিমাই কৰি আছে। তহঁতৰ ঘৰলৈ যাবলৈ মন নাই নেকি? তাত কামতো কৰি আছ নে? লাগে থুকন। আংকুল অকমান প্লিজ ৰ'ব, আমি প্ৰসেনজিতৰ লগত চেলফি ল'বলৈ ৰখি আছো। তহঁতৰ মাথাটো ল, তহঁতি আহনে নাহ হে? প্ৰসেনজিতে তহঁতৰ লগত চেলফি ল'ব হা? ভুকুৱাই মাৰিব। ল'ব আংকুল ল'ব, আপুনি প্লিজ অকমান ৰখি দিয়ক না। যাহে প্ৰসেনদাক বিগ ফেন বুলি ক'ম, তেতিয়া কিয় নল'ব? পুতুকা না হয়, আহা জল্দি আহ, ঘৰলৈ যাবলৈ দেৰি হৈছে। থিয়েটাৰ চাবলৈ লাগে বুলি ক'লি, লৈ আহিলো। এতিয়া ইয়াত এইবোৰ লিংলাং কৰি থাক, জল্দি আহ। মই যাওঁহে পাই, পাছত যে দেউতাৰ পৰা মাৰ খাব লাগিব। আমিও যাওঁহে পাই। হানি সিং কি কৰ? গৈ থাকো বৈ আৰু এতিয়া নগৈ কি কৰিবি? প্ৰসেনদাৰ লগত যে ইমান চেলফি কপি ল'বলৈ মন আছিলে, দেখিছানে বাৰু? ল'বলৈ নাপালো নহয়। ধুনীয়াকৈ আমি আলোচনা কৰিলো। এতিয়া চিধা গৈ লাঠুৱা ধাবাতে খামগে। বাৰু তেতিয়াহ'লে ইছক চিংটি তাতে বহি দিমগে। লাঠুৱা ধাবাত যে নিচাকে খাবলৈ মন নাযায় দেই, সি বৰ লেতেৰা। ভালকে বাচনকেইটাই নুধুৱে। ধুৱে আজিকালি ভালকে ধুৱে। মই এদিন তাৰ ধাবাত ভাত খাবলৈ সোমাইছিলো নহয়, ভিমবা মাৰি কাঁহী বাতি একদম চকচকীয়া আইনা নিচিনা কৰি থৈছে। আৰু এতিয়া সময়ো হ'ল নহয়, কিছুমান হোটেল যে বন্ধে কৰিলে। কিন্তু লাঠুৱা ধাবা যে সাৰা ৰাত খোলা থাকে। তুমি যেটা বজাতে নোযোৱা কিয়? ভাত পাবাই। দেবেন বৈ ৰখিবলৈ সময় নাই, ইছক চিন্তি গৈ থাকো। ধনিয়া, মই তোৰখনত নেযাওঁ দেই, আহোঁতেই চুট পাই গলো। তই যে গাত গোট একো নামান, জাহা তাহা চলাও। দেবেন আহ, এইবাৰ ইছক চিন্তি ভালকে চলাম। আৰু এই ৰাতিখন ধাম ধুম চলাও বুলি ক'লেও চলাব নোৱাৰি, লাহে লাহে যাব লাগিব, যিমানহে কুঁৱলী। বৈ তেতিয়াহ'লে বজেন লাঠুৱা ধাবা ন? তাতে ৰখিব, ভাতটো খাই ল'ম। বাৰু ইমান দেৰি কি কৰি আছিলা বাৰু হা? ৰখোতে একদম আমনি লাগি গ'লগে। মৰাকেইটাক বিচাৰি থাকোতে দেৰি লাগিলে, আকৌ গোটেইখন বিচাৰি ফুৰিছো। মৰাকেইটাই গৈ আকৌ প্ৰসেনজিতৰ লগত ফটো মাৰিবলৈ ৰখি আছেগে। তই প্ৰসেনজিতৰ লগত ফটো মাৰিলি নেকি? মাৰিবলৈ নাপালো, আংকুলহঁতে যিহে আহিবলৈ একদম উশাহ নাইকিয়া কৰিছে। আমাৰ চালা ভোকত মাৰি পেটো লদা পাতিছে, এহেঁতি আকৌ প্ৰসেনজিতৰ লগত ফটো মাৰে নে কি ক ধনীৰাম? তাকে কাম নাই নহয় আমাৰ গৰুকেইটা। ধনীৰাম বৈ বজেনে পুৰা হনুমান গেয়া লগালে। A few moments later. ধাম কৰি বজনৰ গাড়ীখন ৰখি গ'ল যে, চকা টকা ফুটিলে নি বাৰু? হয়, চকা ফুটিলে যেনে পাইছো। ইছক চিন্তি বৰ বেয়া টাইমত বৰষুণ জাক দিলে নহয়। তেৰিকা, কি হ'ল বজেন দা? চকা ফুটিলে নেকি?
কি হ'ব এতিয়া? চালা বৰষুণ যাকো এতিয়াহে দিবলৈ পালে, এনে ঠাণ্ডা আৰু ঠাণ্ডা লাগিব এতিয়া। ঐ বজেন কি হ'ল, ইচক চিন্তি চকা ব্লাষ্ট হ'ল নে কি? দেখিছেনে বাৰু? ধেইত তেৰিকা, ঐ বজেন লগা তাতে এক্সপেয়াৰ চকাটো লগাই দে। এইটো লগাব নোৱাৰি, এইটোতো কেইবাটাও পেচ ওলাই আছে। আৰু চুটি বন্তি কি? তেতিয়াহ'লে কি কৰিবি এতিয়া? চালা ফুটিলে ঘাইডোখৰতে মেকানিকৰ দোকানো বিচাৰি নাপাওঁ। এটা কাম কৰোঁ, মোৰখনত মোটা ৰছী আছে, ৰছী লগাই দিওঁ, আপোনাৰখনে টানি লৈ ব'লক। ঐ বজেন তেতিয়াহ'লে উলিয়া ৰছী উলিয়া, মই গাড়ীখন ইচক চিন্তি আগলৈ কৰি দিওঁ। এনেকুৱাতে যে মাথাটো একদম নষ্ট হৈ যায় দেই। হা বেলেগ ঠাণ্ডা লাগিছে অ'। লগাই দিয়ক ৰছী, বৰষুণত তিতি থাকিব নোৱাৰো দেই, বেলেগ ঠাণ্ডা লাগিছে। ধেইত তেৰিকা, এনেকুৱা হ'ব বুলি গম পোৱা হ'লে মই থিয়েটাৰ চাবলৈ নাহোঁ দেই। এনেকুৱা ভোক লাগিছে, তাতে আকৌ এখন নটংকি। এইখনো আকৌ কি হ'ল, ইচক চিন্তি ষ্টাৰ্ট হোৱা নাই যে? ঐ ধনিয়াম, তই কেনেবাকে পেট্ৰলৰ ঠাইত কেৰাচিন ভৰাই দিয়া নাইতো, সেইকাৰণে চাগে ষ্টাৰ্ট হোৱা নাই। ঐ তই অকমান বলিয়া হলি নেকি? তেল ডিপুত কি কেৰাচিন পায় পেট্ৰলৰ সলনি কেৰাচিন ভৰাবলে? কি হৈছে ধনিয়াম গাইদেউ? ঐ বজেন ইমান পকাই আছো, এইখনো চলাই ষ্টাৰ্ট হোৱা নাই। চালা অলপ আগলৈকে চলি থকা গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল, কেনেবাকে ভূত পিখাচ লাগিলে নেকি? আৰু তাতে মোৰ BMW নতুন গাড়ী, ইচক চিন্তি বেমাৰটো ওলাবই নালাগে। এতিয়া পিছে কি হ'ব? ঘৰলে কেনেকে যাম? বৰ ডাঙৰ বিপদ হ'লচোন। এখনৰ চকা ফুটিলে, এখন ষ্টাৰ্ট নোহোৱা হ'ল। এইবোৰ আকৌ কি হৈছে? বৰ ডাঙৰ কথা হ'ল দেখোন, এই ৰাতিখন জংঘলৰ মাজৰ ৰাস্তাত ফচি গ'লো। এনেকুৱা ভোক লাগিছে, পেট বেয়া কৰিব বুলি থিয়েটাৰত পকৰি চকৰিও নাখালো। খোৱাটো বাৰু হ'ব, যেন তেনে ঘৰ পালেগে হ'ল। এতিয়া দুইখন গাড়ী বই থৈ গ'ল, এতিয়া ঘৰলৈ যাম কেনেকে? ঐ বজেন, মোৰ গাড়ীখনক ইচক চিন্তি ভূতে পালে, ভূতে। আৰু অকণমান ক'ব নোৱাৰা হ'ল নেকি? গাড়ীক কি ভূতে পায়? মানুহক পায় বাৰু। ঐ ভূতে নাপালে মোৰ গাড়ীখন কেলে ষ্টাৰ্ট নহ'ব? ইমান দামী গাড়ী, ইচক চিন্তি আজিলৈকে বেমাৰ এটা নাই। আৰু মই চলাইছিলো কিমান, ইমান বেমাৰ ওলাবলে। হ'লেও গাড়ীত ভূতে নাপায়। যেন তোমাৰখন ষ্টাৰ্ট দি চোৱাচোন হয়নে নহয়। তোমাৰখনো যদি ষ্টাৰ্ট নহয় তেতিয়া গম পাবা আৰু ধনিয়ামে কোৱাটোৱে হয়। দেচোন বজেন, দে ইচক চিন্তি তোৰখন দিছা। ৰ'ব, ধেইত তেৰিকা, মোৰ যে মনেই নাছিল ইমান দূৰত থিয়েটাৰ চাবলৈ আহিবলৈ। তই ধনিয়া মোক জোৰ জবজ লৈ আহিলি, নহা হ'লে ইমান দেৰি মই টোপনিত লালকাল হৈ থাকিলোহেঁতেন। চুটি বন্তি, এখনচোন ষ্টাৰ্ট হৈছে। মোৰখন ষ্টাৰ্ট হৈছে নহয়। গাড়ীক ভূতে পাব নেকি বাৰু? আপুনি আৰু লটাৰী খেলত গাড়ীখন পালে, তাৰপিছত চাৰ্ভিচিং দিয়া নাই, সেইকাৰণে ষ্টাৰ্ট হোৱা নাই। ঐ বজেন, এতিয়া পিছে কি কৰ? ঘৰলৈ যোৱাটো কি হ'ব? তাকে এতিয়া কি কৰোঁ, দুইখন কাম নাইকিয়া হ'ল নহয়। ঐ বজেন, এটা কাম কৰ, তোৰখন ষ্টাৰ্ট হৈছে নহয়, যা তোৰখন ঠিক কৰিও আহিবি, আৰু মোৰখনৰ কাৰণে মেকানিক এটাও লৈ আহিবি যেনে তেনে। চকা ফুটি ৰিম ওলাই গ'ল, তেনেকুৱাত আকৌ কেনেকে চলাই যাব? পামচাৰ ওলোৱা হ'লেহে যেন তেনে অলপ দূৰ চলাই যাব পাৰিলোহেঁতেন। এনেকুৱাটা চালা মাথা নষ্ট হৈ যায় দেই। এতিয়া চালা কি কৰোঁ? ধনিয়াম, এতিয়া পিছে এনেকে বৰষুণত তিতিয়ে থাকিবি নেকি? যেন তেনে খোৱা ব্যৱস্থা কৰ, মোৰ এনে গেষ্ট্ৰিকৰ প্ৰব্লেম, নাখাবলৈ হ'লে আলচাৰ হৈ মৰিব লাগিব। জংঘল ৰাস্তাত দোকান চোকান নাই, তোক আকৌ খানা ব্যৱস্থা মই কেনেকে কৰি দিওঁ হে? এইফালে যাওঁচোন আহক দিনান বাইদেউ, কেনেবাকে যদি দোকান চোকান পাওঁ, চিপছ 2 পেকেটমান আনিব পাৰিলেও হ'ব। চক চিন্তি দোকানে দেখা নাই, আকৌ কুৰকুৰি চিপ ক'ত পাবি? তাকেতো কৈছোঁ, যাওঁচোন ব'লক, গ'লেহে গম পাম। কেনেবাকে নহ'লে গাড়ী চাড়ী ঠিক কৰা গেৰেজে পাই যাওঁ বা। বজেন ব'লা, অকণমান আগবাঢ়ি গ'লেহে কাম হ'ব। এডোখৰত ঠিং খাই ৰখি থাকিলে একোডাল নহয়। আংকুলহঁত দোকান গৈছে। পোৱা লগা আংকুলহঁতৰ লগত যাওঁ নি? বৈ, এনেকুৱা ভোক লাগিছে, লগত গ'লে সৰহকে খাবলৈ পাম। পোৱা লগা যা, পাওঁ যদি আমালৈ পাৰ্থা লৈ আহিবি, পাৰ্থা পাম জানো? পাওঁ যদি আনিবি। পাওঁ যদি জ্বলা চাটনি অকণমান সৰহকে দি আনিবি দেই। মই যে জ্বলা নহ'লে ভাতে হওক বা এইবোৰ পাৰ্থা চাৰ্থাই হওক নিচাকে খাব নোৱাৰো। আংকুল, আমিও গৈছো ৰ'ব। হ'ব দিয়া, নাযাওঁ বাৰু, আমালৈ খালি পাৰ্থা লৈ আহিবা।
ঐ পয়ালকা মাৰৰ মূৰটো খাকে যা মাৰৰ মূৰটো সি পাৰ্থা খায় সেই ৰাতিখন চিপছৰ পেকেট এটা বিচাৰি পাওঁ নাই তাৰ ঠিক নাই সি আকৌ পাৰ্থা খায় বৈ 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 ইচক চিন্তি কি পাওঁ জানো আজি আমাৰ চবৰে সঁচাকে বৰ বেলেগ দিন বেয়া দেই মোৰ যে পেহী আজি থিয়েটাৰ চাবলৈ আহিবলৈ মনেই নাছিলে মই আকৌ আজিলৈকে বোলো প্ৰসেনজিতক ওচৰৰ পৰা দেখাই নাই আজি বোলো ওচৰৰ পৰা চাম সেই বুলি আহিলো আহি পিনি এতিয়া এইখন হ'ল কি ক'বা আৰু দিন বেয়া থাকিলেতো এনেকুৱাই হয় অথনিৰ পৰা যে এইফালে গাড়ী এখনো অহা নাই অ' হেল্প বিচাৰিবলৈ আইঅ চুটি বন্তি বৰষুণ যাক এৰিলে দেই নেৰা হ'লে আজি তিতি তিতি ইচক চিন্তি বেমাৰ হৈ মৰিলোহেঁতেন তোমালোকৰ গাড়ী বেয়া হ'ল নেকি হয় আপুনি কেনেকৈ গম পালে মই ওপৰৰ পৰা চব দেখি আছো নহয় মোৰ ঘৰটো এইডোখৰতহে আগত আৰু আইতা আপুনি ওপৰৰ পৰা দেখি আছো বুলি ক'লে যে মানে মোৰ ঘৰৰ ওপৰৰ পৰা গোটেই হাবিখন দেখা পায় হয় নি আইতা আপোনাক পালো ভালেই হ'ল দেই আইতা এইডোখৰত গাড়ী ক'ত ঠিক কৰে বাৰু এইডোখৰত গাড়ী ঠিক কৰা গেৰেজ নাই নহয় বোপা ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰ টাউন পাবগে লাগিব তাতহে পাবা বৰ ডাঙৰ বিপদত ফচিলো দেই এইফালে এতিয়া গাড়ী এখনো যোৱা নাই নহয় লিফ্ট ল'বলৈ ইমান ৰাতি এইফালে গাড়ী গুৰা নাহে নহয় বোপা ক'ত পাবা কাইলৈ দিনতহে পাবা ৰাতি এইফালে গাড়ী নাহে কেলে নাহে এইখন হাবিত যিমানহে মস্ত মস্ত বাঘ আছে চলি থকা গাড়ীলৈকে জাপ মাৰি দিয়ে সেইটো ভয়তে নাহে তেৰি ধনিয়ামকৈ আমি ধুদৰালি হৈ যোৱাই ভাল আছিলে আপোনাকে এইফালে আহিব লাগে এইফালে যোৱা হ'লে গাড়ী বেয়া হ'লেও টেনশ্যন নাছিল টাউনীয়া ৰাস্তা গাড়ী ভাল কৰা গোটেই ঠিতাতে গেৰেজ এইফালে শ্বৰ্টকাট হয় আকৌ সেইকাৰণে ইচক চিন্তি এইফালে আহোঁ বুলি ক'লো চিন্তা নকৰিবা বোপা মোৰ ঘৰলৈকে ব'লা আজি ৰাতিটো মোৰ ঘৰত যেনে তেনে কটাই কাইলৈ ৰাতিপুৱা এইফালে গাড়ী আহিব নহয় তাতে এখনত উঠি টাউনৰ পৰা মেকানিক এটা লৈ আহিবা গাড়ীখন ঠিক কৰি ইয়াৰ পৰা যাবগে পাৰিবা কিন্তু আইতা আমিতো অকল 4জনে নাই আৰু বহুত কেইজন আছো একো নাই বোপা ব'লা মোৰ ঘৰ একদম আহল বহল আৰু আজি ৰাতিটোহে কটাব লাগে ৰাব যেন ব'লা ব'লা তেতিয়াহ'লে ৰখিবলৈ অকণো সময় নাই নানী আপোনাৰ ঘৰত কিবা কিবি খাবলৈ পাম নাই বাৰু বেলেগ ভোকত আছো তাতে মোৰ যিহে গেষ্ট্ৰিকৰ প্ৰব্লেম একো এটা নাখাবলৈ হ'লে আলচাৰ হৈ মৰিব লাগিব পাবা বোপা পাবা ফ্ৰিজতে বহুত কিবা কিবি ভৰাই থোৱা আছে নানী আপুনি বহুত জুই তিৰোতা আছে থেংক ইউ আইতা আপুনি ইমান বিপদত আমাক সহায় কৰিছে একো নাই বোপা আমি মানুহে মানুহক যদি সহায় নকৰো কোনে কৰিব তোমালোক সকলো যোৱা মোৰ ঘৰলৈ মাজনীয়ে তোমালোকক লৈ যাব আৰু মই বাকীসকলক মাতি লৈ আহোঁগে বজেন তুমি এটা কথা মন কৰিলা নাই কি হ'ল नानी भाई इस उम्र में भी बहुत टाइट है সেইটো হয় দেই আমি বিপদত পৰা দেখি আমাক কেনেকে সহায় কৰিবলৈ আহিছে বজেন এইবোৰ ল'ৰা ছোৱালী চোৱা আৰু আমাৰ ল'ৰা ছোৱালী চোৱা আমাৰ ল'ৰা ছোৱালীয়ে ডাঙৰক অকণো সন্মান নকৰে কিন্তু এইজনীহঁত ছোৱালী দেখিবলৈও ধুনীয়া আৰু আমি বিপদত পৰা দেখি ৰাতিখন আমাক সহায় কৰিবলৈ দৌৰি আহিছে সেইটো হয় দেই বহুত ভাল আছে খাবলৈ এতিয়া কি বিচাৰি পালে জানো পয়া লগা মই যে এইটো টাইমত যি পাওঁ তাকে খাম দেই মোৰ এনেকুৱা ভোক লাগিছে তই চেম মন্দাকিনী মোৰ যে বেছি ভোক লগা নাই তোমাৰ মোৰ অলপ ভোক লাগিছে পাই পখিলা বাইদেউ আৰু আপোনালোকৰ ভোক লাগিব আপুনি যিমান উপায়ে কেঁচা বুট খালে হ'লেও মন্দাকিনী এতিয়া গেছ হৈছে পাই পেটটো এনেকুৱা গেথলা মাৰি আছে পখিলা বাইদেউ নাপাতিব কিন্তু দেই গাড়ীৰ ভিতৰত পাতিবলৈ হ'লে গোন্ধত থাকিব নোৱাৰিম ৰাম কেনেকুৱা জেগাও এইডোখৰ এঘাটো নেটৱৰ্ক নাই ললিত তোমাৰটো আছে নি চোৱাচোন নাই পেহী মই অথনিয়ে চালো মোৰটোতো নাই ফচিলো মানে বৰ বেয়াকে ফচিলো দেখোন কাবালে ফোন এটা লগাব বুলি ক'লেও নোৱাৰো বোপা গাড়ীৰ ভিতৰত কোন কেনেকে আছা
বাহিৰলৈ ওলাই কোন হয়নো আপুনি? মই কেতেকী, মোৰ ইয়াতে ঘৰ। এইখন গাড়ীটো আছে নেকি মানুহ? নাই দে, এখন গাড়ীত কোনো নাই। ঐ গৰু মাতি দিলি কেলে? গমেই পালে দেখোন মানুহ আছে বুলি। মন্দাকিনী এজনী বুঢ়ীত চুৰেল নেকি? জানো দে, ইমান ৰাতিখন আকৌ এজনী ক বুঢ়ী? আইতা হয় নি? বোপা, তোমালোকৰ গোটেইকেইজন মোৰ ঘৰলৈকে গৈছে। তোমালোকো ব'লা, এনেকে ৰাতি ইয়াত থাকিবলৈ হ'লে বাঘে খাই মাৰিব। হে ইয়াত বাঘ ওলাই নেকি? বোপা, বাঘৰ ভয়তেতো ৰাতি এফালে গাড়ী নাহে। চলি থকা গাড়ীলৈকে বাঘে জাপ মাৰি দিয়ে। তেনেকে কিমান মানুহ মৰিলে। কিন্তু আপুনি যে ইমান ৰাতিখন নুশুই পিনি ৰাস্তাত ঘূৰি ফুৰিছে, বুঢ়ী হোৱা নাই জানো মাজনী? সেইবাবে ৰাতি টোপনি নধৰে। ৰাতিটো এনেকে সাৰ পায়ে থাকো। বাপৰে বাপ, এইটো চালা ঘৰেই নে? ঐ ধনিয়াম, তোৰ কথা নাজানো, মোৰ যে দেখি মুতিব লাগি গৈছে। তোৰ মুতিবহে লাগিছে, মোৰ ইচক চিন্তি হাগিব লাগি গৈছে। দেৱেন, ইচক চিন্তি কি দেখিলি? কাক দেখিলি? ধনিয়াম, ছোৱালী এজনী দেখিছিলো সৌ খিৰিকীখনৰ ওচৰত। আমালে বৰ বেলেগকে চাই আছিলে। আমাৰ বাঘ দেখিব পাই চাগে। আমাৰ বাঘ যে বেলেগ লাজকুৰীয়া। ধনিয়াম, বৈ গাড়ীতে কি কৰো কৰিমগে, তোৰ ঘৰ ভিতৰলে নেযাও দেই। গাড়ীৰ ভিতৰত থাকিবলৈও ভয় হৈছে ন, গ্লাছ ভাঙি বাঘে যদি আমাক খাই পেলায়। এতিয়া কি কৰিব, উপায়তো নাই। যাওঁচোন আহক, যদি কিবা হেৰি পাওঁ তেতিয়া ওলাই গুচি আহিম আৰু। মই যে একদম লাষ্টতহে দেই, কেনেবাকে কেৰেক কৰিলেও দৌৰ মাৰিম।